হিন্দু ধৰ্মৰ মতে যি ব্যক্তিৰ ওপৰত ধনৰ দেৱী বা মা লক্ষ্মীৰ কৃপা হয় তেওঁৰ জীৱনত কেতিয়াও সুখ সমৃদ্ধিৰ অভাৱ নহয়। ধৰ্মশাস্ত্ৰত মা লক্ষ্মীক প্ৰসন্ন কৰিবলৈ বহু উপায়ৰ কথা কোৱা হৈছে। মান্যতা অনুসাৰে মা লক্ষ্মী অহাৰ আগে কোনো ধৰণৰ সংকেত দিয়ে। স্বপ্নশাস্ত্ৰ অনুসাৰে এনে কিছু সপোন আছে যি দেখা পালে মা লক্ষ্মীৰ আগমনৰ সংকেত হয়। সপোনত হালধীয়া ফল বা ৰঙা ফুল দেখা। সপোন শাস্ত্ৰৰ অনুসৰি যি ব্যক্তিয়ে সপোনত হালধীয়া ফল ৰঙা ফুল দেখে তেন্তে তেওঁ স্বৰ্ণ লাভ কৰে। সপোনত জোৰেৰে বৰষুণ হোৱা দেখা। সপোন শাস্ত্ৰ অনুসৰি সপোনত জোৰেৰে বৰষুণ হোৱা দেখিলেও ধন আগমনৰ সংকেত হয়। সপোনত মন্দিৰ দেখা। যদি আপুনি সপোনত মন্দিৰ দেখা পাইছে তেন্তে এয়া বহুত শুভ হয়। এই সপোনৰ অৰ্থ হৈছে যে ভগৱান কুবেৰ আপোনাৰ ওপৰত প্ৰসন্ন হৈছে আৰু আপোনাৰ ওপৰত ধনৰ বৰষা হ'ব। ৰঙা ৰঙৰ শাৰী পৰিধান কৰা। সপোনত কাৰোবাক ৰঙা শাৰী পিন্ধোৱা বা কাৰোবাক অন্য শাৰীত দেখা মা লক্ষ্মীৰ আগমনৰ সংকেত হয়। উচ্চতাত উঠা। সপোন শাস্ত্ৰ অনুসাৰে সপোনত উচ্চতাত উঠা শুভ সংকেত দিয়ে। এই সপোনৰ অৰ্থ হৈছে যে আপোনাৰ শীঘ্ৰে উন্নতি হ'ব। সপোনত দাঁত চাফা কৰা। সপোন শাস্ত্ৰ অনুসাৰে যদি আপুনি সপোনত দাঁত চাফা কৰি আছে তেন্তে এয়া বহুত শুভ সংকেত হয়। এই সপোনৰ অৰ্থ হৈছে আপোনাৰ ওপৰত মা লক্ষ্মীৰ কৃপা বৰষিব। সপোনত ধন জমা কৰা। যদি আপুনি সপোনত বেংকত পইচা থোৱা দেখা পাইছে তেন্তে এয়া শুভ হয়। এই সপোনৰ অৰ্থ আপোনাৰ আৰ্থিক স্থিতি শীঘ্ৰেই সলনি হোৱাৰ আশংকা থাকে।